কুণাল দত্ত স্যার। থ্যাংক ইউ স্যার। কুণালৰ ঘৰ ক'ত? স্যার গুৱাহাটী। গুৱাহাটীত। হয়, গুৱাহাটী ক'ত? স্যার লালগণেশ। লালগণেশ। এইটো ফাৰ্ষ্ট এটেম্প আছিলে? নহয় স্যার, আগতো দিছিলোঁ। কেতিয়া দিছিল? স্যার 2016 এবাৰ দিছিলোঁ আচ্ছা। আৰু তাৰ আগৰ পৰা এবাৰ দিছিলোঁ, বাট প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিলে। আগৰ দুবাৰে প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিলে স্যাৰ। গ্ৰেজুৱেশ্যন কিহত কৰিছে? স্যার বিকম। বিকম? হয় স্যার। বিকমৰ পিছত আৰু ফাৰ্ডাৰ ষ্টাডি কৰা নাই? ফাৰ্ডাৰ ষ্টাডি কৰা নাই স্যাৰ। চিভিল ছাৰ্ভিচৰ প্ৰিপেয়াৰ কৰি আছে? চিভিল ছাৰ্ভিচেছ প্ৰিপেয়াৰ কৰিছিলোঁ, অলপ জব কৰিছিলোঁ। ক'ত কৰিছে জব? স্যাৰ প্ৰাইভেট ছেক্টৰত, ডেল, অৰাভেল ট্ৰেভেলছ আৰু ইয়াতে গুৱাহাটীতো কৰিছিলোঁ। এইবাৰ অপশ্যনেল কি লৈছিলে আপুনি? স্যাৰ এন্থ্ৰপলজি আৰু এডুকেশ্যন। এন্থ্ৰপলজি আৰু এডুকেশ্যন? হয় স্যাৰ। এডুকেশ্যনৰ ছাবজেক্টটো পঢ়াৰ পিছত আপোনাৰ কি লাগে যে আমাৰ অসমত থকা এডুকেশ্যন ৰিলেটেড তিনিটা মেজৰ প্ৰব্লেম কওকচোন। স্যাৰ ৰিটেনশ্যন ৰেটছ যোনটো বহুত কম হয় আমাৰ জেনেৰেলি। তাৰপাছত প্ৰপাৰ ৰেগুলাৰাইজেশ্যন মানে আমাৰ টিচাৰ্ছৰ হোৱা নাছিলে, চ' সেইটো এটা প্ৰব্লেম হয়। আৰু হ'ল যোনটো বেচিক এডুকেশ্যন, যোনটো কোৱালিটি হয়, কোৱালিটি অফ এডুকেশ্যন, সেইটো এটা সমস্যা হয়। বহুত জেগাত ভালকৈ মানে কোৱালিটি অফ এডুকেশ্যনটো দিয়া মানে নাচায়। তো সেই মানে ক্ষেত্ৰত ছায়েন্স, মেথছ এইবিলাকত আমাৰ মানে যিবিলাক ষ্টুডেণ্টছকেইটা আছে খুব এটা বেছি ভাল কৰিব নোৱাৰে। চ' সেইকাৰণে আপুনি কেইটামান ছাজেষ্টিভ মেজাৰ্ছ দিয়কচোন, আপুনি কেনেকৈ ভাল কৰিব? স্যাৰ চবৰ আগত কোৱালিটি, এতিয়া যেনেকুৱাকৈ টেট এটা গভৰ্ণমেণ্টৰ খুব ভাল ওলাইছে, চ' সেই লাইনছতে প্ৰপাৰ মানে পিৰিয়ডিক যোনটো আপোনাৰ কোৱালিটি চেক হয় টিচাৰ্ছৰ, সেইটো কৰিলে এটা ভাল হ'ব। মই ভাবোঁ যে যেতিয়া আমি 10th ক্লাছৰ কথা কওঁ, গভৰ্ণমেণ্ট স্কুলছত মষ্ট অফ দ্য 10th ক্লাছ গভৰ্ণমেণ্ট স্কুলছত ভাল নহয় মেট্ৰিক ৰিজাল্ট। কেলৈ ভাল নহয়? এতিয়াতো আমাৰ ষ্টেটৰ ৰিজাল্ট নেশ্যনৰ ভিতৰত ৰেংকিঙত আহি আছে। 5th ৰেংকত আহিছে এইবাৰ। হয় ছাৰ, অল ইণ্ডিয়া। বাট যিবিলাক মানে মই যোনটো যিমানটোক জানো। আপুনি কেনেকৈ বেলেগকৈ জানে? নাই, এইটোতো ৰিপৰ্ট ওলাইছে অসম এতিয়া 5th ৰেংকত আছে ইণ্ডিয়াৰ ভিতৰত। হয় ছাৰ। আপুনি কৈছে ক্লাছ 10ত এডুকেশ্যন ছিষ্টেম বেয়া হৈ আছে। নহয় ছাৰ, আমাৰ ক্লাছ 10ত এতিয়াও মানে যোনটো ফেইলিয়াৰ ৰেট আছে সেইটো আছে, বহুত বেছি আছে। বহুত বেছি আছে, কিন্তু যদি এতিয়া অসম যদি 5 নম্বৰত আছে ইণ্ডিয়াৰ, তেতিয়াহ'লে বাকীটো ষ্টেটবিলাকতো আৰু অৱস্থা বেয়া হ'ব লাগে। হয় ছাৰ। ছাৰ বাট আমিতো আমাৰতো এট প্ৰেজেণ্ট চাব লাগিব যে আমি কেনেকুৱাকৈ সেইটো গ্ৰ'থ আছে। কওকচোন ছাৰে সোধা এনচাৰটো কওক, কি কৰিব? ছাৰ মই ভাবোঁ কোৱালিটি চেক এটা হয়, যদি টিচাৰ্ছে ৰেচপনচিবল কৰি দিয়ে সেনেকুৱাকৈ স্পেচিফিক যে আপুনি ক্লাছ 10ৰ ভালকৈ কৰিলে আপোনাৰ ৰেমুনাৰেশ্যনৰতো এটা থাকিব, সেইটো এটা। ছেকেণ্ডলি মিড ডে মিল স্কিমছ বা এইবিলাকতো দিয়ে আছে, তাৰ লগত যদি যেনেকুৱাকৈ টিচাৰ্ছক গৈ কেনে ইণ্ডিভিজুৱেল যিবিলাক উইকাৰ ষ্টুডেণ্টছ আছে সিহঁতক যদি গৈ কেনে অলপ বেছি ভালকৈ সিহঁতে চাব পাৰে, তেতিয়াহ'লে বেছি ভাল হ'ব। অসমীয়া এনেকুৱা ওমেন কেইগৰাকীৰ নাম কওক যাৰ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলত অৰিহণা আছিল, কণ্ট্ৰিবিউশ্যন আছিল? ছাৰ এতিয়া ৰিকল কৰিব পৰা নাই বৰ্তমান। এজনৰো কেইবাজনো আছে, এজনে কওকচোন বাৰু। হয়, এতিয়া ৰিকল কৰিব পৰা নাই ছাৰ। ডাইং ডিক্লেৰেশ্যন মানে কি জানে? ছাৰ ডাইং ডিক্লেৰেশ্যন মানে PIL মানে কি জানে? ছাৰ PIL ছাৰ PIL এটা জুডিচিয়াৰীৰ হয়, যোনটো PIL ষ্টেণ্ডছ ফৰ কি? ফুল ফৰ্মটো কি? পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। তাৰ কি হয় কামটো? ছাৰ কোনোবা যদি কিবা এগ্ৰিভ পাৰ্টি আছে, এটা PIL ফাইল কৰি কিনে নিজক হাৰ্ড কৰিব পাৰে কোৰ্টত। সেইটো যিহেতু এগ্ৰিভ পাৰ্টিও কৰিব পাৰে বা যিকোনো বেলেগ মানুহো কৰিব পাৰে, মানে এগ্ৰিভ পাৰ্টি হৈ কেনে। কণ্টেম্প অফ কোৰ্ট মানে? ছাৰ কণ্টেম্প্ট অফ কোৰ্ট মানে কোৰ্টক আমি ডিছৰেচপেক্ট কৰা যিকোনো বস্তুত, থ্ৰু আৱাৰ বিহেভিয়াৰ বা থ্ৰু ছাচ ৱৰ্ডছ ৱেন দ্য কোৰ্ট ইজ ইন ছেশ্যন। গভৰ্ণৰৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ, হয় ছাৰ, আপুনি কি ভাবে? এইটো ইলেকশ্যন হ'ব লাগে বা CMৰ কনচেণ্ট ল'ব লাগে? আমি যিটো লক্ষ্মীকান্তত পঢ়িছোঁ সেইটো হিচাপততো গভৰ্ণৰটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে চিলেক্ট কৰি হয় দিয়ে। ছাৰ। তো এই গোটেই বস্তুটোৰ ওপৰত আপোনাৰ কি আছে কওকচোন? ছাৰ গভৰ্ণৰ যোনটো চিলেকশ্যন আছিলে সেইটো এজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, মানে তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ হয়। চ' একফালে আমি যদি কওঁ যে আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, ষ্টেটক কৰিব লাগে, বাট এট দ্য ছেইম টাইম আমাৰ ইউনিটাৰী কিছুমান বায়াছনেছ আছে। চ' সেইটোত মই এটা ভাল পাওঁ যে এটা বস্তু ভাল হয় যে এটা লিংকিং থাকে
থ্ৰু গভৰ্ণৰ ষ্টেটছ আৰু চেণ্টাৰ্ছৰ ভিতৰত চ' ষ্টেটছ যিহেতু মানে মই সুধিছোঁ এইটোতো মই বুজিলোঁ বাৰু হয়, মই ছাৰ। সুধিছোঁ গভৰ্ণৰক যে এনেকৈ চেণ্টাৰে চিলেক্ট কৰি দিয়ে হয় ছাৰ এইটো আপোনাৰ মতে ভাল নে বেয়া ছাৰ এইটোতো আমাৰ অসম হয় এইখন হয় ছাৰ চেণ্টাৰে কেলৈ চিলেক্ট কৰি দিব ছাৰ আমাৰ মানে চেণ্টাৰ এট প্ৰেজেণ্ট যিহেতু চিলেক্ট কৰি আছে আমাৰ যোনটো গভৰ্ণমেণ্ট হয় বা আমাৰ মানুহ আপোনাৰ মতে চিলেক্ট কৰি থকাটো ভাল হয় ছাৰ যোনটো চলি আছে সেইটো ভাল বাট আমাৰ এইকেইটাও কিয় সেইকেইটা কিয় লৈছে why do you think what is the idea behind selecting the governor by মানে center and not by state বাহিৰৰ পৰা কিয় দিয়ে what is the idea ছাৰ চ' ডেট কনষ্টিটিউশ্যনত একজেক্টলি কোনো আৰ্টিকেলত লিখা নাথাকিলেও দেৰ ইজ এ বেচিক আইডিয়া কিয় দিয়া যায় হয় ছাৰ কিয় দিয়া যায় ছাৰ বেচিকেলি এইটোৰ কাৰণে বিকজ দে কেন এক্ট এজ আ লিংকিং ফেক্টৰ বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেট সেইটোতো আমাৰ অসমীয়া মানুহ এজনক দিলেও সেইটো পোষ্টত পাৰিব হয় ছাৰ বাট সিহঁতে নিজৰ ফেভাৰত এটা মানুহ বিচাৰে যোনে সিহঁতক ভালকৈ ৰিপৰ্ট কৰিব এটা বায়াছনেছ নাথাকিব অসমৰ যদি মানুহ কোনোবা দিয়ে সিহঁতৰ মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মতে এনেকুৱা থাকিব পাৰে যে কিবা বায়াছনেছ থাকিব পাৰে বাট দে ৱান্ট এ নিউট্ৰেল পাৰ্চন তেওঁ বহুত পাৰ্টিজ হৈ কিনে ভাবিব চব IAS আৰু IPS যিবিলাক থাকে আমাৰ হয় ছাৰ মানে UPSC থ্ৰু যিবিলাক চিলেক্ট হয় হয় ছাৰ ধৰক আমাৰ অসমৰ ক্ষেত্ৰত সিহঁত কাৰ আণ্ডাৰত কাম কৰে ছাৰ সেইটো আণ্ডাৰটো ছাৰ আছাম গভৰ্ণমেণ্টৰ কাম কৰে বাট দে আৰ এপইণ্টেড বাই দ্য চেণ্ট্ৰেল অথৰিটি অ'কে চ' হু কেন ৰিমুভ দেম ছাৰ চেণ্ট্ৰেল অথৰিটি বাট দ্য প্ৰেচিডেণ্ট বাই দ্য প্ৰেচিডেণ্ট এতিয়া আপুনি ক'লে কি গভৰ্ণৰ যদি এতিয়া আমাৰ বাহিৰৰ পৰা দিয়ে তেতিয়াহ'লে দে আৰ মোৰ লয়েল টু নো ছাৰ আই ডিণ্ট মিন ডেট মই কৈছোঁ যে ইট ইজ দেয়াৰ চইচ হু এভাৰ ইজ নিউট্ৰেল ইফ এ পাৰ্চন যোনে অসমৰ হয় তেওঁ যদি ভালকৈ মানে বাহিৰত গৈও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰিব পাৰে তেওঁ এটা নিউট্ৰেল বিং হ'ব পাৰে ঠিক আছে যদি চেণ্টাৰত বেলেগ এটা পলিটিকেল পাৰ্টি আছে ষ্টেটত বেলেগ এটা পলিটিকেল পাৰ্টি তেতিয়া ষ্টেটৰ চি এম যিজন থাকিব তেখেতৰ লগততো কণ্ট্ৰাডিক্টৰী হ'ব গোটেই গভৰ্ণমেণ্টৰ এক্সিকিউটিভ একশ্যনটো গভৰ্ণৰৰ নামত হয় আপুনি অহাকালি APSC চাকৰি পাব সেইটোতো গভৰ্ণৰে দিব হয় ছাৰ তো সেনেকুৱা এজন ইমান এটা ৰেছপনচিবল পষ্টত CMৰ কনচাৰ্ণ নোলোৱাকৈ এজন মানুহক বহাটো ঠিক হৈ জানো ছাৰ মানে মই ভাবোঁ যে সিহঁতে সেইবিলাক লুক ইনটু কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে তেওঁক বহালে যিমানটো কণ্ট্ৰভাৰ্চিয়েল মানুহ বা যাৰ লগত অলপ প্ৰব্লেমছ বা সেনেকুৱাকৈ ডিছএগ্ৰিমেণ্টছ হ'ব পাৰে সিহঁতক নবহাব আৰু যদি সেনেকুৱা হয়ো তেতিয়াহ'লে অবভিয়াছলি আমাৰ ষ্টেট গভৰ্ণমেণ্টে গভৰ্ণৰক কৰিব পাৰিব এপ্ৰ'চ কৰিব পাৰিব যে উই আৰ হেভিং এন ইছ্যু ৱাইল্ড লাইফ চেঞ্চুৱাৰী আৰু নেশ্যনেল পাৰ্ক হয় ছাৰ দুটা বস্তু ডিফাৰেঞ্চ কি হয় এইটো ছাৰ নেশ্যনেল পাৰ্কছত মই একজেক্ট ডিফাৰেঞ্চটো এতিয়া মোৰ ৰিকল কৰিব পৰা নাই বাট নেশ্যনেল পাৰ্কছত কিছুমান বস্তু ৰেষ্ট্ৰিক্টেড হয় যোনটো ৱাইল্ড লাইফ চেঞ্চুৰীত কিছুমান বস্তু যেনেকৈ ৰিচাৰ্চ পাৰ্পাছেছ বা কিছুমান বস্তু তাতে এলাউ কৰা হয় ৱাৰ্ধা স্কিম কি আছিলে এডুকেশ্যনত ছাৰ ৱাৰ্ধা স্কিম মহাত্মা গান্ধীৰ স্কিম আছিলে সেইটো স্কিম আছিলে বেচিক এডুকেশ্যন থ্ৰু জব অৰিয়েণ্টেড বেচিক এডুকেশ্যন মানে কিবা এজ লিমিট আছিলে নে কি মিনিঙত বেচিক এডুকেশ্যন বুলি কয় ছাৰ বেচিক এডুকেশ্যন আছিলে যোনটো মানে এডুকেশ্যন আমি গ্ৰাছ ৰুট লেভেলত যোনটো পাওঁ আৰু সেইটো মহাত্মা গান্ধীয়ে বিচাৰিছিলে যে এইটো থ্ৰু আ ক্ৰাফ্ট হওক চ' উই কেন বি এট দ্য ছেইম টাইম প্ৰডাক্টিভ একেবাৰে এতিয়া আমাৰ স্কিল ডেভেলপমেণ্ট হৈ আছেনে নাই ষ্টেটত Sir, মানে হয়। ক্ৰাফ্ট অৰিয়েণ্টেড এডুকেশ্যন আছেনে নাই এতিয়া প্ৰেজেণ্টলি ছাৰ ক্ৰাফ্ট অৰিয়েণ্টেড এডুকেশ্যন আছে না আই ডোণ্ট নো ভোকেশ্যনেল এডুকেশ্যন আছে ভোকেশ্যনেল এডুকেশ্যন হোৱাট আছে ইজ ভোকেশ্যনেল এডুকেশ্যন ছাৰ ভোকেশ্যনেল এডুকেশ্যন ইজ স্কিল বেছড স্কিল বেছড so it can be craft based also ইট কেন বি ক্ৰাফ্ট বেছ ছাৰ বাট ছাৰ আমাৰ ক্ৰাফ্ট ইণ্ডাষ্ট্ৰি ইমান নহয় ভাল নহয় মানে চ' ডেট ইভেন ইফ উই আৰ গিভেন চাম ক্ৰাফ্ট মাৰ্কেট বাহিৰত যে মাৰ্কেট হয় মাৰ্কেটত তাৰ ডিমাণ্ডছ হ'ব লাগিব দেন অনলি ইট উইল বি গ্ৰ'য়িং যদি মাৰ্কেটত ডিমাণ্ডেই নহয় তেতিয়াহ'লে ডেট ক্ৰাফ্ট বেছড এডুকেশ্যন বিকামছ ইউজলেছ চ' দে কেন বি পুট ইন টু চাম আদাৰ স্কিল দে কেন বি ট্ৰেইনড ইন চাম আদাৰ স্কিল এইটোক এক্সপ্লেইন কৰকচোন এমব্লেমটোক দেখিছেতো হয় ছাৰ ছাৰ আমাৰ 4 পিলাৰ্ছ অফ ডেম'ক্ৰেচি বুলি কোৱা হয় এইটোক চ' 4 pillars of democracy কি হয় ছাৰ লেজিছলেচাৰ এক্সিকিউটিভ জুডিচিয়াৰী আৰু এটা আৰু এটা ছাৰ ছাৰ CAG নহয় এইটো ক'ৰ পৰা আনিছে ছাৰ গভৰ্ণমেণ্টে অশোক এমলেম
ক'ৰ পৰা আনিছে সাৰনাথ ঠিক আছে 4 pillars of democracy বুলি যিটো কৈছে আপুনি হয়, sir. তাৰে এটা পিলাৰ অফিচিয়েল নহয় নেকি হয় স্যার আনঅফিচিয়াল চাই ল'বচোন কিয়োটো প্ৰট'কল কি হয় সরি কিয়োটো প্ৰট'কল सर क्योटो प्रोटोकॉल एनवायरमेंट रिलेटेड प्रोटोकॉल है सर एग्जैक्ट मुझे मैं रिकॉल कर पा नहीं था ক'ত হৈছিল सर क्योटो ৱেৰ ইজ কিয়োটো सर जापान আচ্ছা মোক ৰামজাৰ কনভেনশ্যন কি হয় কওকচোন सर वेटलैंड और कन्वेंशन है ৱেৰ ইজ कंजर्वेशन ৰামজাৰ सर रामजा इज अ साइट इन ईरान ইৰাণ सर চ' ৱেটলেণ্ড কনজাৰ্ভেশ্যন হয় सर সেই ৰামজাৰ এক্টৰ আণ্ডাৰত আমাৰ অসমত কিবা আছে নেকি আছে सर য়েছ सर दीपर बिल আছে सर টিপৰ বিল আছে सर এষ্টিমেট কমিটি কি হয় এষ্টিমেট কমিটি सर सॉरी रिकॉल कर पा नहीं था पार्लियामेंट्री कमिटी है बट एग्जैक्ट মেম্বাৰ কিমান থাকে এণ্ড হোৱাট ডাজ ইট লুক আফটাৰ सर वेग आइडिया था रिकॉल कर पा नहीं एक्जैक्टली ভাস্কৰ বৰ্মন হু ইজ ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন सर अहोমৰ ৰজা আছিলে বৰ্মন ডাইনেষ্টিৰ ৰজা আছিলে এণ্ড হু ৱাজ ইজ কণ্টেম্পৰেৰী ইন মানে সামুদ্ৰগুপ্ত सर চিয়'ৰ यस सर यस सर আই ডোণ্ট থিংক চ' চ' তোমাৰ দুটা ষ্ট্ৰেংথ কোৱা দুটা উইকনেছ কোৱা सर মই অলপ ডিটাৰমিণ্ড হয় ডিটাৰমাইণ্ড হয় আৰু অলপ ৰেচনেল থিংকিং কৰোঁ ৰেচনেল থিংকিং Yes, sir. আৰু উইকনেছত ছাৰ চামটাইমছ আই এম আ বিট ইম'চনেল যোনটো মই ট্ৰাই কৰি আছোঁ আৰু কৰিবৰ কাৰণে এট চিটুৱেশ্যনছ চামটাইমছ আই গিভ ইন টু ইম'চনেল থট অলছ' আৰু ছেকেণ্ডলি ছাৰ মই এটা বস্তু মানে কাইণ্ড অফ আই টেক ইট আ ৱাইল টু গ্ৰাস্প মানে কোনোবা বেড চিটুৱেশ্যন হওক চ'